সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। অংকুৰিত অসমৰ ষ্টুডিঅ'ত আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এজন জ্যেষ্ঠ কৃষি বিশেষজ্ঞ হোমেশ্বৰ কলিতা। নমস্কাৰ বন্ধুসকল। কলিতা দেৱক আমি মাতি আনিছোঁ বিশেষকৈ কৃষি ক্ষেত্ৰত বিভিন্ন ধৰণৰ যিবোৰ আত্মসংস্থাপনৰ পথ আছে। এজন নতুন চাম যুৱক যুৱতীয়ে এই কৃষি খণ্ডত জড়িত হৈ পেলাই কেনেকৈ বিভিন্ন আত্মসংস্থাপনৰ বা তেওঁলোকৰ কেৰিয়াৰটো গঢ়িব পাৰে তেনেকুৱা ধৰণৰ এটা বিষয় লৈ আমি তেখেতক মাতিছোঁ। কিন্তু এই বিষয়টো ইমান বহল, আমি ইমান সকলো বিষয়ে আমি অনুষ্ঠানটোত সামৰিব খোজা নাই। মাত্ৰ বিশেষকৈ নাৰ্চাৰী উদ্যোগ বা পুলিৰ বাগিচা স্থাপন কৰি আমি আমাৰ উপাৰ্জন কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ বা জীৱন ধাৰণৰ কাৰণে যিখিনি আমাৰ ব্যৱসায়িক দৃষ্টিভংগীৰে এখন পুলি বাগিচা বা নাৰ্চাৰী উদ্যোগ কেনেকৈ গঢ়ি তুলিব পাৰি সেই বিষয়ে আমি কিছু কথা আলোচনা কৰিবলৈ আৰু কাৰিকৰী জ্ঞান ল'বলৈ কলিতা দেৱক আহ্বান কৰিছোঁ। হয় হয়, চাওক, বতৰৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ অসমৰ কৃষি ব্যৱস্থাটোৰ যথেষ্ট সলনি হৈ আহি আছে। এতিয়া আবতৰীয়া বৰষুণ হৈছে বা ধুমুহা বৰষুণ হৈছে, বিভিন্ন প্ৰব্লেম হৈছে। এই সমস্যাবিলাকৰ মাজত বা এই সমস্যাবিলাকৰ লগত মোকাবিলা কৰি আমি যদি কৃষি ক্ষেত্ৰখনত ভালদৰে ভুমুকি মাৰি চাওঁ, তেতিয়াহ'লে দেখা যায় যে নাৰ্চাৰী উদ্যোগটো আটাইতকৈ বেছি প্ৰফিটেবল হয়, আটাইতকৈ বেছি লাভজনক ব্যৱসায় হয়। তো এই নাৰ্চাৰী উদ্যোগটো কৰিবলৈ যাওঁতে আমি কেইটামান বিশেষ ধৰণৰ লক্ষ্য কৰিব লগা বস্তু আছে। কেনেকুৱা ধৰণৰ, এতিয়া ধৰক মই এখন নাৰ্চাৰী কৰিবলৈ যাম, কেনেকুৱা জেগাত মই নাৰ্চাৰীটো কৰিম, ঠাইখণ্ডৰ নিৰ্বাচনটো খুবেই দৰকাৰ। আৰু তাত একচুৱেলি বজাৰৰ ব্যৱস্থা থাকিবনে নাই, বা মানুহে সহজভাৱে গৈ পেলাই নাৰ্চাৰীত পুলি আদি কিনিব পাৰিবনে নোৱাৰে, ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি তাত কেনেকুৱা ধৰণৰ আছে, এই গোটেইবিলাক বস্তু সামৰি ল'ব লাগিব। আৰু মূলতঃ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিত মূলতঃ পানী যোগানটোৰ খুবেই নিশ্চিত প্ৰয়োজন, ৰাস্তা ঘাটটো হ'বই। তাৰোপৰি যিখিনি লাগতিয়াল সা সামগ্ৰী আছে, লাগতিয়াল সা সামগ্ৰীখিনি থকাটো খুবেই দৰকাৰ। আৰু মাতৃগছৰ নিৰ্বাচন, এইটো কিন্তু আটাইতকৈ দৰকাৰী বস্তু। আমি এটা এটা কৈ যাওঁ। প্ৰথমতে ধৰক আপুনি ক'লে কোনখিনি ঠাইত পাৰিম মাটিৰ নিৰ্বাচন বা কোনটো অঞ্চলত আমি নাৰ্চাৰী উদ্যোগটো কৰিম, তাৰ কাৰণে প্ৰাথমিকভাৱে আমি কি লক্ষ্য কৰিব লাগিব? পোনপ্ৰথমতে আমি মাটিডোখৰ চাব লাগে যে মাটিডোখৰৰ যিটো pH ভেলু, pHটো 6ৰ পৰা 7লৈকে থকাটো ভাল। তেনেকুৱা মাটিটো ভাল। আৰু পলসুৱা বালিচহীয়া মাটিটো খুবেই উৎকৃষ্ট হয়। আৰু অলপমান ওখ ধৰণৰ হয় হয়, আৰু অলপ ওখ মাটি হ'ব লাগে। মাটিটো নিৰ্বাচন কৰোঁতে বান বিধ্বস্ত অঞ্চলত নহয়, ওখ ভূমি নিৰ্বাচন কৰিব লাগে। ওখ ভূমি নিৰ্বাচন কৰি পানী যোগানটো নিশ্চিত কৰি ল'ব লাগে। গতিকে তেনেকুৱা ঠাইত আৰু মাতৃগছটো আমি সদায় নিৰ্বাচনত অধিক গুৰুত্ব দিব লাগে। আৰু নাৰ্চাৰী উদ্যোগ কৰিবলৈ যাওঁতে পোনপ্ৰথমতে আমি চাব লাগিব যে কি কি শস্য ক্ৰমটো কেনেকুৱা ধৰণৰ হ'ব, এই বস্তুটো আমি নিৰ্বাচন কৰি চাব লাগে। এতিয়া কিছুমান বস্তু আমি বীজৰ পৰা পুলি উৎপাদন কৰিব পাৰোঁ। কিছুমান আমি এতিয়া বীজৰ পৰা উৎপাদন কৰিবলৈ গ'লে ধৰক বিভিন্ন ধৰণৰ উদ্যান শস্যৰ যেনেকৈ তামোল, নাৰিকল, কলটো আমি চাকাৰচৰ পৰা কৰিম, বা আনাৰসটো চাকাৰচৰ পৰা কৰিম। তাৰপিছত অমিতাটো আমি বীজৰ পৰা কৰিম। এনেকুৱা ধৰণৰ বিভিন্ন কথা, বিভিন্ন দিশ আমি সামৰি ল'ব লাগিব। তাৰপিছত বীজৰখিনি যোৱাৰ পিছত আমি চাব লাগিব যে লতাজাতীয় কিবা খেতি বাতি আছে নেকি। এই ধৰক জিকা, ভোল, তিয়হ, ৰঙালাও, লাওজাতীয় যিমান বস্তু আছে, সেইবিলাকৰো উন্নত জাতটো আমি নিৰ্বাচন কৰি ল'ব লাগিব, যাতে আমি বীজটো ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখি পৰৱৰ্তী সময়ত আমি খেতি বাতিবিলাক কৰিব পাৰোঁ। লাওজাতীয় গছবিলাকৰ ক্ষেত্ৰতো আমি বীজৰ পৰা কৰিব লাগিব, সেইখিনিও বীজৰ পৰা কৰিব লাগিব। আৰু বীজৰ পৰা কৰিব লাগে থুলমূল এইখিনিয়ে, উদ্যান শস্যৰ ক্ষেত্ৰত বা শাক পাচলিৰ বীজৰটো আমি থলুৱাভাৱে আমি ৰাখিব পাৰোঁ, সংৰক্ষণ কৰিব পাৰোঁ। কিন্তু হাইব্ৰিডৰ ক্ষেত্ৰত সেই বস্তুটো নাখাতে। হাইব্ৰিড আমি কেতিয়াও বীজৰ পৰা বা কাটিঙৰ পৰা আমাৰ কৰাটো অসুবিধা। এইকাৰণে এইবিলাক মাল্টি নেশ্যনেল কোম্পানীবিলাকৰ সেইবিলাক কাম। গতিকে পুলি বাগিচা বা নাৰ্চাৰীৰ কাৰণে আমি থলুৱা জাতবিলাকে লোৱাই ভাল হ'ব। উন্নত জাতৰ গছবিলাক আমি, মাতৃ গছবিলাক আমি নিৰ্বাচন কৰি তাৰ পৰা আমি বীজবিলাক সংৰক্ষণ কৰিব লাগিব। তাৰপিছত আমি কিছুমান কাটিং বা লেয়াৰিং এনেকুৱা ধৰণৰ ফিলচফিলৈ আহিব লাগিব, কলম ধৰালৈ আহিব লাগিব। আৰু ফুলৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ আহিব। ফুলৰ এতিয়া ধৰক মই যদি ভাবোঁ যে মই ৰজনীগন্ধা ফুলৰ মই ভাল জাত পাইছোঁ, তাৰ ফ্লেভাৰটোও ভাল,
আৰু মানে উৎপাদনটোও ভাল গতিকে মই তাৰ কিন্তু মই বাল্বটো ল'ব লাগিব তাৰপিছত যদি মই ডালিয়াৰ কাটিং কৰিবলৈ যাওঁ ডালিয়াৰ কিন্তু কাটিঙো কৰিব পৰা যায় আৰু আলুটোৰ পৰা সেইটোৰ পৰাও আমি কৰিব পাৰোঁ পুলি উৎপাদন কৰি পুলিংটো আমি কাটিং কৰি তাৰ পৰা আমি বংশ বিস্তাৰটো কৰিব পাৰোঁ এতিয়া নাৰ্জী ফুলৰ ক্ষেত্ৰত আমি বীজৰ পৰাও কৰিব পাৰোঁ বীজৰ পৰা কৰি তাৰপিছত আমি কাটিং কৰি তাৰ পৰা কৰিব পাৰোঁ বা ক্ৰিচেণ্থেমামটো আমি তেনেকৈ মাতৃগছটো ৰাখি পেলাই কাটিং কৰি আমি বংশ বিস্তাৰটো কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ ফুলৰ ক্ষেত্ৰত ফুলৰ হ'ল হয় তাৰপিছত আৰু এইখিনি বীজৰ কথাখিনিত মই ভাবিছোঁ কথাখিনি পাতি থাকোঁতে মাটিৰ প্ৰস্তুতিৰ বিষয়ে আপুনি অলপমান আভাস দিয়া ভাল হ'ব এইটো খুবেই দৰকাৰ আৰু মাটি প্ৰস্তুতিটো কৰিবলৈ যাওঁতে সদায় খুব ভাল চাহ কৰিব লাগিব মাটিডোখৰ চাহ কৰি তাতে যথেষ্ট পৰিমাণে জৈৱিক সাৰ বা পচন সাৰ থাকিব লাগিব যথেষ্ট পৰিমাণে জৈৱিক আৰু পচন সাৰ থাকিলেহে আমাৰ উৎকৃষ্ট মানদণ্ডৰ আমি পুলিবিলাক খুব ভাল স্বাস্থ্যৱান পুলি আমি তাতে উৎপাদন কৰিব পাৰিম গতিকে প্ৰথমতে আমাৰ বীজলৈ গ'ল তাৰপিছত কাটিং বা এনেকুৱা ধৰণৰ গ'ল তাৰপিছত এতিয়া ধৰক নেমু গছ বা কমলা এইবিলাক আমি গুটিৰ পৰা কৰিব পাৰোঁ কিন্তু গুটিৰ পৰা কৰিলে এটা সমস্যা আছে কি গুটিৰ পৰা কৰিলে মাতৃগছৰ চৰিত্ৰটো সি বহন নকৰিবও পাৰে গতিকে মাতৃগছটো নিৰ্বাচন কৰিবলৈ গৈ পেলাই আমি বীজৰ পৰা মানে উৎপাদন কৰিবলৈ নোযোৱাটো ভাল কাৰণ মাতৃগছৰ চৰিত্ৰটো যদি অটুট নাথাকে আমি মাতৃগছটো নিৰ্বাচন কৰা ইমান সঠিকটো নহ'ব গতিকে আমি সেই বস্তুটো চাব লাগিব তাৰপিছত আমি ধৰক আমৰ আমি এপিকটেল গ্ৰাফটিং কৰিম বা কাবাৰ আমি টি বাডিং আই বাডিং এনেকুৱা ধৰণে কৰিম এনেকুৱা ধৰণে আমি বিভিন্ন পদ্ধতিগতভাৱে আমি অগ্ৰসৰ হ'ব লাগিব গতিকে মাটি প্ৰস্তুতিলৈ যাওঁতে সদায় আমি চাব লাগিব যে তাত আমি কেনেকুৱা ধৰণৰ পুলিটো নিৰ্বাচন কৰিম বা কেনেকুৱা ধৰণৰ পুলি উৎপাদন কৰিম এতিয়া এইটো কৰিবলৈ যাওঁতে আমি মাটিত বীজ সিঁচি পেলাই কিছুমান উৎপাদন কৰিব পাৰোঁ পুলি কিছুমান আমি পলিথিনৰ মোনাত কৰিব পাৰোঁ পলিথিনৰ মোনাত কৰিলে তাত কিন্তু 60% মাটি আৰু 40% জৈৱিক সাৰ বা পচন সাৰ মিহলাই মিশ্ৰণটো বনাই ল'ব লাগে এই মিশ্ৰণটো উৎকৃষ্ট মিশ্ৰণ হ'ব আৰু তাত বেমাৰ আজাৰৰ যাতে কোনো সম্ভাৱনা নাথাকে এইটো বস্তু চাব লাগে নাৰ্চাৰীখন বনাওঁতে সদায় আমি এটা বস্তু চাব লাগিব যে আমি ধৰক 10 ফুটমান যদি মই দীঘল লওঁ 5 ফুটমান বহল আৰু 6 ইঞ্চিমান ওখকৈ আমি ভেটিটো বনাই ল'ব লাগে ভেটিটো বনাই খুব মিহিকৈ চাহ কৰি তাত যাতে কোনো বেমাৰ আজাৰৰ বীজাণু নাথাকে মাটিটো আমি ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰি ল'ব লাগে কিহেৰে কৰিব ট্ৰিটমেণ্ট আমি ট্ৰিটমেণ্টটো আমাৰ কৰাৰ কেইবাটাও বস্তু আছে এতিয়া ধৰক আমি মেনকোজেব আজিকালি মেনকোজেবটো কমন বাকী কিছুমান বস্তু আজিকালি বেন হৈ গৈছে বেন হোৱাৰ কাৰণে আমাৰ যিটো উপযোগী আছে সেইটো আমি কৰি পেলাই সেইটো ধুনীয়াকৈ মাটিত আমি প্ৰয়োগ কৰি কলপাতেৰে কচু পাতেৰে আমি ঢাকি থ'ব লাগে ঢাকি পেলাই 2 দিন আমি ঢাকি ৰাখিব লাগিব 2 দিন ঢাকি ৰখাৰ পিছত পানী যোগান দি 2 দিন ঢাকি ৰখাৰ পিছত আমি সেইটো আকৌ মিহিকৈ ভালকৈ চহাব লাগিব যাতে 2 দিন এইকাৰণে ঢাকিব লাগে যে বীজাণু কিবা থাকিলে তলৰ ফালে যাতে বীজাণুবিলাক সি ধ্বংস কৰি দিব পাৰে সেইকাৰণে আমি 2 দিন ঢাকি ৰাখি তাৰপিছত উঠাই আমি পুনৰ কোদালেৰে মিহিকৈ চাহ কৰিব লাগিব মিহিকৈ চাহ কৰি আমি যিটো বীজ অংকুৰণ কৰাৰ কাৰণে তাত ছটিয়াম এই বীজটো কিন্তু আগধৰি আমি শোধন কৰি ল'ব লাগে একেধৰণৰ দৰৱেই হ'ব আমি শোধন কৰি ল'লে ভেঁকুৰ জাতীয় বেমাৰটো তাত নাথাকে মেনকোজেবতে পাৰিব তেতিয়া আমাৰ ডেম্পিং অফ বা এনেকুৱা ধৰণৰ বেমাৰবিলাক সাধাৰণতে নহয় গতিকে আমি তাত বীজবিলাক এটা নিৰ্দিষ্ট দূৰত্বত গছৰ আকৃতিটো চাই নিৰ্দিষ্ট দূৰত্বত আমি সদায় বীজবিলাক ছটিয়াব লাগে বীজবিলাক ছটিওৱাৰ পিছত তাত যদি কোনো বেমাৰ আজাৰ নাথাকে এইটো আমি চাব লাগে আৰু অংকুৰণ হোৱাৰ পিছত পাৰিলে তাত পাতল চাৰ ব্যৱস্থা কৰিব লাগে বা শেড নেট দিয়াৰ ব্যৱস্থা কৰিব লাগে এইকাৰণে যে কেতিয়াবা টানকৈ বৰষুণ আহিব পাৰে বা অত্যন্ত খৰাং হ'ব পাৰে অত্যন্ত খৰাংকো যাতে সি সহ্য কৰিব পাৰে তেনেকুৱা ধৰণে কৰি পেলাই আমি শেড নেট এখন দিয়াটো ওপৰত ভাল এনে শেড নেট চাৰিওকাষে নিদিলেও কথা নাই ওপৰত এটা চালি এখন দিব পাতল চালি এখন দিবলৈ বা খেৰৰ পৰা চাল দিলে আৰু ভাল আমাৰ যিটো এই উলু খেৰ যিটো আছে খেৰেৰে দিলে আৰু বেছি ভাল কাৰণ তাৰ এটা কুলিং এফেক্ট থাকে আৰু অপেন হৈ থাকিলে তাত সূৰ্যৰ পোহৰটো ধুনীয়াকৈ পৰি পেলাই পুলিবিলাকৰ শ্ৰী চেহেৰাটো ভাল বৃদ্ধি হয় গতিকে তেনেকুৱা ধৰণে আমি পুলি উৎপাদন কৰিব পাৰোঁ এতিয়া ছাপ'জ বিলাহীৰ পুলি কবিৰ পুলি ব্ৰকলিৰ পুলি এনেকুৱা ধৰণৰ পুলিবিলাক আমি সেই নাৰ্চাৰীতে উৎপাদন কৰি লৈ পেলাই
আমি কৃষকৰ তাত বিক্ৰী কৰিব পাৰোঁ। আচ্ছা, এতিয়া পুলিবিলাক যেতিয়া হ'ল হয়, দুপতীয়া বা এনেকুৱা কিমান ডাঙৰ হোৱালৈকে আমি তাতে আমি যদি আমাৰ ছেকেণ্ডাৰী নাৰ্চাৰী এখন থাকে তেতিয়াহ'লে দুপতীয়া হোৱাৰ পিছতে আমি ছেকেণ্ডাৰী নাৰ্চাৰীলৈ দিব লাগে। কিন্তু যদি মোৰ ছেকেণ্ডাৰী নাৰ্চাৰী নাথাকে তেতিয়াহ'লে তাতে আমি 30 দিনমান ৰাখিব লাগে। 30 দিনমান ৰখাৰ পিছত কিন্তু উঠোৱাৰ সময়ত আমি এটা চাব লাগে, পানী যোগানটো আমি লাহে লাহে কমাই আনিব লাগে। কমাই আনি পেলাই এসপ্তাহমান আগতে আমি পানী যোগানটো কমাই আনিলোঁ। কমাই অনাৰ পিছত যেতিয়া আমি উঠাম পুলিটো, উঠোৱাৰ 6 ঘণ্টামান আগতে পানী দিব লাগে। পানী যোগান দিয়াৰ পিছত সেই পুলিবিলাক যেতিয়া উঠাবলৈ যাম, শিপা ছিঙি নাযায়। শিপা ছিঙি গ'লে এটা প্ৰব্লেম আছে কি, ভাইৰাছ মানে তাতে মানে সাধাৰণতে বেক্টেৰিয়া যাতে বেমাৰটো আহি যাব পাৰে। সেইকাৰণে শিপাটো যাতে ছিঙি নাযায় 6 ঘণ্টামান আগতে আমি পানীৰে নাৰ্চাৰীখন ধুনীয়াকৈ ভিজাই ল'ব লাগে। ভিজাই লোৱাৰ পিছত আমি পুলিবিলাক যেতিয়া উঠাম, মাটিসহ ধুনীয়াকৈ উঠি আহে। আৰু আমাৰ মাটিটোতো শোধন কৰা আছে, তাত আৰু ভেঁকুৰজাতীয় বেমাৰ নহ'ব লাগে। গতিকে বেক্টেৰিয়াৰ দ্বাৰাও যাতে আক্ৰান্ত নহয়, তেতিয়া আমাৰ শিপাবিলাক ছিঙিব নালাগে। শিপা ছিঙিলে কিন্তু বেক্টেৰিয়াবিলাক তাৰ ভিতৰত সোমাই যাব। কিন্তু আপুনি ক'লে যে কিছুদিন উঠোৱাৰ কিছুদিন আগৰ পৰা এসপ্তাহমান আগৰ পৰা পানীৰ যোগানটো অলপ কমাই দিব লাগে। আৰু যোনদিনাখন উঠাম সেইদিনাখন আমি অকণমান পানী দি দিব লাগিব। 6 ঘণ্টা আগতে পানী দিব লাগিব। এইটো কিন্তু বৰ সৰু কথা, যদিও দৰকাৰী কথা। তেতিয়াহ'লে শিপা নঘলাকৈ পুলিটো উঠাব পাৰিম। আচ্ছা, পুলিটো উঠাই পেলাই আমি এতিয়া পলিথিনৰ বেগত ভৰাব লাগিব নেকি? পলিথিনৰ বেগত এইটো মানে গছৰ হেতিৰ লগত কথা, জাতৰ লগত কথা। এতিয়া মইতো এতিয়া আজিকালি মানুহবিলাকে কবি বা বিলাহী বা এইবিলাকত ছেকেণ্ডাৰী বেডলৈ নাযায়, মানুহৰ ইমান সময়ো নাথাকে। গতিকে শ্ৰী চেহেৰাটো মই নাৰ্চাৰী বেডত কৰি লৈছোঁ। কৰি লোৱাৰ পিছত মূল পথাৰতে মই ৰোপণ কৰি দিম। গতিকে মূল পথাৰলৈ গুচি গ'ল। গতিকে নহয়, মই ধৰক নাৰ্চাৰী ব্যৱসায়ীহে, মূল পথাৰলৈ আমি নাযাওঁ। খেতিয়কে পুলিখিনি লৈ পেলাই যোনে খেতি কৰিব তেওঁ কিনি ল'ব, তেওঁ লৈ যাব। গতিকে এই নিবৰ কাৰণে পুলিটো আমি যে উঠালোঁ, কিহত দিম আমি? সেইটো আমি হেৰিত দিব পাৰোঁ, পলিথিন মোনাত দিব পাৰোঁ। পলিথিনৰ মোনা আমি আকৌ ৰেডি কৰিব লাগিব। বা যদি কলপাত থাকে, কলপাতেৰে মেৰিয়াই, কোনোবা এজনে 50টা পুলি বিচাৰিছে, কলপাতেৰে মেৰিয়াই দি দিলেও তাৰ মানে পুলিটোৱে কষ্ট নাপায়। আৰু জাৰ্মিনেশ্যন কৰা আৰু আজিকালি মানে প্ৰ'ট্ৰে ছিষ্টেম এটা আছে, প্ৰ'ট্ৰে মেথডত প্ৰ'ট্ৰে আমি ধুনীয়াকৈ তাতো পুলিবিলাক আমি কৰিব পাৰোঁ। তেতিয়া আমাক মানে বজাৰত পোৱা যায়, হয়, প্ৰ'ট্ৰে পোৱা যায়। তাত কিন্তু আমি তেতিয়াহ'লে আমি তাত কৰিবলৈ কোকোপিট বা ভাৰ্মিকুলাইট এই ধৰণৰ বস্তু দি পেলাই তাত বীজবিলাক অংকুৰণ কৰি ল'ব লাগে। অংকুৰণ কৰি লৈ আমি ছেকেণ্ডাৰী বেডত দিব পাৰোঁ। তেতিয়া ইফালৰ পৰা ইফালে নিবলৈ সুবিধা হয়, যথেষ্ট সুবিধা নিবলৈ। গতিকে আমি পুলি অংকুৰণটো তেনেকৈ কৰি ছেকেণ্ডাৰী বেডত দিলে সুবিধা হয়। আৰু সদায় বীজটো ট্ৰিটমেণ্ট কৰাৰ প্ৰশ্নটো থাকিবই। ঠিক তেনেকৈ আমি ফুলৰ পুলিবিলাকো তেনেকৈ উৎপাদন কৰিব পাৰোঁ। এতিয়া ধৰক কচমছৰ পুলি বা মেৰিগ'ল্ডৰ পুলি, এইবিলাক আমি নাৰ্চাৰী বেডতে কৰি পেলাই খেতিয়কক আমি ধুনীয়াকৈ যোগান ধৰিব পাৰোঁ। তাৰপিছত যদি নহয় মই ডালিয়াৰ কাটিং কৰিব বিচাৰিছোঁ, ডালিয়াৰ কাটিং কৰিলে হ'ব কি, ডালিয়াটো যেতিয়া আপুনি মানে হাৰ্ভেষ্টিং মানে সম্পূৰ্ণ হৈ গ'ল, যে আৰু ফুল ফুলা চান্সটো নাই চ'ত বহাগ মাহৰ সময়ত, পিছত কিন্তু বৰষুণটো আহি যাব। গতিকে বৰষুণ অহাৰ আগে আগে তাৰ যিটো আলু থাকিব, আলুটো আমি মূল মাটিৰ পৰা উঠাই আনিব লাগে। নহয় তাত থাকিলে বৰষুণ যদি পৰে সেইটো গেলি পচি নষ্ট হৈ যাব। তাৰ আগতে আমি এইকেইটা উঠাই আনিব লাগে। উঠাই আনোতে কিন্তু এটা বস্তু চাব লাগিব, ঠাৰিডাল যাতে 6 ইঞ্চিমান ওখৰ ওপৰতহে কাটি দিওঁ। ঠাৰিডাল কাটাটো খুবেই দৰকাৰ। তাৰমানে মোৰ যিটো বাল্ব থাকিব, বাল্বৰ ওপৰত 6 ইঞ্চিমান ওখ ঠাৰিডাল ৰাখিব লাগিব। ঠাৰিডাল ৰাখি আমি উঠাই আনিব লাগিব। উঠাই আনি মই বালিৰ মাজত, শুকান বালিত বা বৰষুণ নপৰা জেগাত মই ৰাখি থ'ব লাগিব। ৰাখি থোৱাৰ পিছত আপুনি দেখিব যে ঠিক ভাদ মাহমানৰ পৰা লাহে লাহে তাৰ পৰা পোখা ওলোৱা আৰম্ভ হ'ব। এই পোখাবিলাক কাটি কাটি মই নাৰ্চাৰী বেডত যদি লগাই থৈ দিওঁ, তাত আমি চফ্টউড কাটিং হৰম'ন এটা দিব পাৰোঁ। ধৰক আমাৰ চেৰেডেক্স বা ৰুটেক্স, চেৰেডেক্স 1 বা ৰুটেক্স 1, তিনিটা আমাৰ হৰম'ন আছে। সেই লগত ৰুট হৰম'ন বুলি কয়। ৰুট হৰম'নটো আমি পলিথিন মানে আমি কাগজ এখনত লৈ ল'লোঁ। লৈ লোৱাৰ পিছত কাটি পেলাই তাত অকণমান ভিজা অৱস্থাত থাকে, 45 ডিগ্ৰী কোণত কাটিলে ভাল। ব্লেড এখনেৰে কাটিলোঁ, তাৰপিছত মই ৰুটেক্সত বা চেৰেডেক্সত এনেকৈ ডুবাই দিলোঁ। দি পেলাই আঙুলিৰে অলপমান এনেকৈ জোকাৰি দিব লাগে, এইকাৰণে যে হৰম'নটো যাতে বেছি নহয়, পৰিমাণতকৈ যাতে বেছি নহয়। তাৰপিছত সেইটো মই নাৰ্চাৰী বেডত ধুনীয়াকৈ ৰোপণ কৰি ৰাখি দিলোঁ। ৰাখি দি তাত ধুনীয়াকৈ পানী যোগানৰ ব্যৱস্থাটো থাকিবই, ওপৰত পাতল ছাঁ থাকিব।
পাতল চাহ ধৰক 3-4 দিনমান ৰখাৰ পিছত পাতল চাহখিনি উঠাই দিলে তাত তেতিয়া ধুনীয়াকৈ পুলিটো হৈ যাব। আকৌ একেধৰণে উঠোৱাৰ কেইদিনমান আগতে পানীৰ যোগানটো কমাই দিব লাগিব। হয় হয়, পানীৰ যোগানটো কমাই দিব লাগিব। আকৌ একেধৰণে পানী 6 ঘণ্টা আগত দি উঠাব লাগিব। হয়, আৰু সেইটো মানে হয় কি হৰমনটো দিয়াৰ পিছত আচলতে 18 দিনৰ ভিতৰতে তাত কেলাছ ফৰ্মেশ্যন হয়। কেলাছ ফৰ্মেশ্যন হৈ ৰুট ডেভেলপমেণ্ট কৰিব, শিপা ডেভেলপমেণ্ট কৰিব। গতিকে সেই পুলিবিলাক আমি 30-35 দিনৰ ভিতৰতে আমি বিক্ৰী কৰি দিব পাৰোঁ। গতিকে এটা ডালিয়াৰ পুলিৰ মূল্যটো বহুত বেছি, বহুত মূল্য বেছি। সেইটো জাত অনুপাতে আপুনি কৰিব। কিছুমান বহু পহীয়া থাকিব, কিছুমান কম পহীয়া থাকিব, কিছুমান বাই কালাৰ বা এনেকুৱা মিক্স কালাৰৰ থাকিব। তেনেকুৱা ধৰণে আপুনি পুলিবিলাক নিজে সেই যেতিয়া সংগ্ৰহ কৰিব তেতিয়া আমি মাৰ্কিং কৰি পেলাই ৰাখিব লাগে যে মোৰ এইটো বগা কালাৰৰ হ'ব নে গুলপীয়া কালাৰৰ হ'ব নে কফি কালাৰৰ হ'ব নে কি কালাৰৰ হ'ব, পাহিবিলাক কম হ'ব নে বেছি হ'ব, তেতিয়া চিলেকশ্যন কৰোঁতে চিলেকশ্যন কৰি ধুনীয়া মাৰ্কিং কৰি ৰাখি দিব লাগে। এনেই মই এটা ধাৰণাৰ কাৰণে সুধিছোঁ, ধৰক ডালিয়া গছৰ যেতিয়া আমি বাল্বটো বালিত থলোঁ, তাৰ পৰা আপুনি কৈছে পোখা হোৱাৰ পিছত আমি কামটো কৰিম। হয়, এইটো এজোপা গছৰ পৰা কিমান জোপা মানুহ? এজোপা গছৰ পৰা অতি কমেও 50টা যথেষ্ট ওলায়। গতিকে যিসকলে এই ব্যৱসায়টো কৰিব খোজে, ভাল এতিয়া ডালিয়াই কেইবাপহীয়াই ল'ব পাৰে বা দুপহীয়া ল'ব পাৰে, এনেকৈ লৈ সেইটো নিজে ভাল মাতৃ গছ হিচাপে ল'ব লাগিব। তাৰপিছত পুলিটো আমি 50টা যদি পায়ে যাওঁ, এজোপাৰ পৰা 50টা হ'লে তেনেকৈ দুজোপাৰ পৰা 100টা হ'ব। তেনেকৈ সেইটো হিচাপত আমি কামটো কৰিব লাগিব। কেৱল মাৰ্কিং কৰিব লাগে এইকাৰণে যে যাতে পিছত বিক্ৰী কৰোঁতে খেলি মেলি নহয়। যিয়ে যিটো ৰং বিচাৰিছে সেই ৰং হিচাপত বা যেনেকুৱা সজ বিচাৰিছে সেই হিচাপত তেওঁলোকে লৈ যাব লাগিব। আমি ধুনীয়াকৈ মাৰ্কিং কৰি লিখি দিম যে এইটো এনেকুৱা কালাৰ, এপহীয়া, এইটো বহুপহীয়া, এনেকুৱা। কিন্তু যদি আপুনি বীজৰ পৰা কৰিবলৈ যায়, বীজৰ পৰা কৰিবলৈ গ'লে কিন্তু খেলি মেলি লাগি যাব। ৰংটো থাকিব কিন্তু পাহিটো আপুনি ইমান নাপাব। গতিকে তাৰ হেৰিটো নাথাকিব, সৌন্দৰ্যটো নাথাকিব। গতিকে কাটিং ব্যৱস্থাটো ভাল। হয় হয়, খুবেই ভাল। আমি ডালিয়াৰ ক্ষেত্ৰত কৰিব পাৰোঁ, ক্ৰিচেণ্থিমামৰ ক্ষেত্ৰত কৰিব পাৰোঁ। ক্ৰিচেণ্থিমামৰ ক্ষেত্ৰত পাৰোঁ। কসমছৰ ক্ষেত্ৰত কসমছটো গুটিৰ পৰা কৰিব লাগিব। বা আমাৰ এতিয়া পিটুনিয়া কিন্তু মই হাইব্ৰিডৰ কথা কোৱা নাই দেই, থলুৱা যিটো আছে তাৰমানে একদম সৰু সৰু মানে হয় আমাৰ টেঙেচি শাকৰ গুটিৰ নিচিনা কিছুমান হেৰি হয়, কেপচুলৰ ভিতৰত সৰু সৰু গুটিবিলাক থাকে, একেবাৰে সৰু সৰু গুটিবিলাক। সেই নিৰ্দিষ্ট সময়ত সংগ্ৰহ কৰি আনি ঘৰত ৰাখি থ'ব লাগে, ভালকৈ শুকাই পেলাই ৰাখি থ'লে তাৰপিছত উপযুক্ত সময়ত আপুনি প্ৰ'ট্ৰে নহয়, সৰু সৰু পলিথিন মোনাটো আপুনি কৰিব পাৰে বা অকণমান নাৰ্চাৰী বনাই তাতো আপুনি ছটিয়াই পেলাই কৰিব পাৰে। এনেকুৱা ধৰণে পুলিবিলাক কৰি দি পেলাই পিটুনিয়াৰ পুলি বহুত ভাল দামত বিক্ৰী হ'ব। এনেকুৱা ধৰণে আমি এইখিনি ফুলৰ কথা, ফুলৰো বহুত ভাগ আছে আৰু বহুত যাব লাগিব। মই এটা থুলমূল আভাস আপোনাৰ পৰা ল'ব বিচাৰিছোঁ। আৰু আমি এতিয়া ফুলৰ পালোঁ, আপুনি প্ৰথমতে ক'লে শাক পাচলিৰ ক'লে। এতিয়া যদি ফল মূলৰ ক্ষেত্ৰত যদি মই এতিয়া নাৰিকলৰ ক্ষেত্ৰত যদি মই আহোঁ, নাৰিকলৰ মাতৃগছ নিৰ্বাচনটো খুবেই দৰকাৰ। নাৰিকলৰ মানে মাতৃগছ নিৰ্বাচনটো এনেকুৱা হ'ব যে এজোপা গছে গড় হিচাপত 1 বছৰত 100টামান ফল দিয়া হ'ব লাগিব। আৰু তাৰ বয়সটো 20ৰ পৰা 40 বছৰমান বয়সৰ হ'লে ভাল, বা 16 বছৰৰ পৰা 32-40 বছৰলৈকে গ'লেও কোনো আপত্তি নাই, যদি মানে সি ভাল ধৰণে উৎপাদন দিয়ে। কিন্তু সেই উৎপাদন দিওঁতেও 100টা উৎপাদন দিওঁতে কিছুমান গছৰ এনেকুৱা চৰিত্ৰ আছে যে সি এটা সময়ত 20টা ফল দিছে, পিছৰ সময়ত সি 80টা দিছে, 100টা হ'ল গড় হিচাপত। আৰু কিছুমানত দেখিব যে প্ৰথমবাৰত মানে সি 45টা দিছে, দ্বিতীয়বাৰত 55টা দিছে, তেতিয়াও 100টা হ'ল। পিছৰ কেৰেক্টাৰটোহে আমি নিৰ্বাচন কৰি ল'ব লাগিব। মানে সমহাৰত বছৰত 2বাৰ ফল দিয়েতো, সমহাৰত যাতে ফলটো 2বাৰে দিয়ে, তেনেকুৱা ধৰণৰ আমি পুলিবিলাক মানে গছ মাতৃগছটো নিৰ্বাচন কৰিব। নাৰিকল গছৰ ক্ষেত্ৰত খুবেই দৰকাৰ, কাৰণ নাৰিকল গছৰ পুলিৰ পৰা ভাল ফল নাপালে বৰ খেতিয়কৰ লোকচান হয় আৰু নাৰ্চাৰীখনৰো এটা বদনাম হয়। বদনাম হয়। আৰু নাৰিকলটো এইকাৰণে দৰকাৰী যে আমাৰ কোকোপিটৰ কাৰণে নাৰিকল দৰকাৰ। ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমাৰ নাৰিকলটো খুবেই দৰকাৰ। কোকোপিট হওক বা আজিকালিতো কোকোপিটৰ যথেষ্ট মূল্য, সেইটো এটা বজাৰ আছে, বহুত ভাল বজাৰ আছে। নাৰিকলৰ ফলটোৰ ইমান দাম, নাৰিকলৰ ডাব নাৰিকলৰ কিমান সমস্যা, আৰু এইটোতো আমাৰ মানে নাৰিকলটো খুবেই দৰকাৰী এটা ফল। গতিকে আমি এইবিলাকৰ মাতৃগছটো নিৰ্বাচন কৰোঁতে চাব লাগে। আৰু তামোলৰ ক্ষেত্ৰতো নাৰিকলৰ নিচিনা বয়স একে, কেৱল তামোলৰ চাইজটো ঘূৰণীয়া হ'ব লাগে, গোল আকৃতিৰ হ'ব লাগে, আৰু থোকত ভালকৈ নাৰিকল মানে তামোল লগাটো হ'ব লাগে। ওজনটো 50ৰ পৰা 100 গ্ৰামমান ওজনটো হ'লে ভাল। গতিকে তেনেকৈ গোল ধৰণৰ কৰিব লাগে। তাত আমি মূল মাটিতে নাৰ্চাৰী বেডত
মূল মাটিতে আমি পুলিটো উৎপাদন কৰিব লাগে গতিকে তাত আমি 1.5 বছৰমান যদি ৰাখি দিওঁ 1.5 বছৰমান ৰাখি দিলে নাৰিকলৰ ধৰক 5টামান পাত আহি যায় বা তামোলতো তেনেকৈ আহে তাৰপিছত আমি বজাৰত মুকলি বজাৰত ধুনীয়াকৈ বিক্ৰী কৰি দিব পাৰোঁ কেৱল সচটো আমি ৰাখিব লাগে এতিয়া আমাৰ কামৰূপা জাত যিটো আছে কামৰূপাটো জাতটো আমাৰ খুবেই ভাল আমাৰ নেশ্যনেল হৰ্টিকালচাৰৰ যিটো কাহিকুছিত যিটো অফিচ আছে কাহিকুছি উদ্যানৰ পৰাই সেইটো সংগ্ৰহ কৰিব পাৰিব হয় সংগ্ৰহ কৰিব পাৰিব আৰু তাতে এইটো কৰিছিলে প্ৰথমতে ক্ৰছ কৰি পেলাই গতিকে আমি এনেকুৱা ধৰণে তামোল নাৰিকলৰ ক্ষেত্ৰত আমি যাব পাৰোঁ তাৰপিছত যদি আমি নেমুৰ ক্ষেত্ৰত যাওঁ নেমুৰ ক্ষেত্ৰত আমি গুটিৰ পৰাও কৰিব পাৰোঁ কিন্তু গুটিৰ পৰা কৰিলে মাতৃগছৰ খুব বেছি ডিফাৰেঞ্চ নহয় কিন্তু লাগতে 1 বছৰমান দেৰি হয় ধৰক 5 বছৰমান পিছতেহে সি ফল দিব কিন্তু কলম কৰি পেলাই আমি তাৰে কলি কলমো কৰিব পাৰোঁ আৰু আমি কাটিঙো কৰিব পাৰোঁ গতিকে কলি কলম কৰিবলৈ গ'লে এটি কলি 2টি পাত সদায় প্ৰথমখিনি হয় হয় গতিকে আমি এটা ডালতে ধৰক 1.5 বছৰমান বয়স হৈছে পেঞ্চিল সাইজৰ ডাল এটা যদি মই সংগ্ৰহ কৰোঁ আৰু সদায় তলৰ ফালৰ ডাল সংগ্ৰহ কৰিবলৈ যাতে গছডাল আমি ওপৰৰ ফালে ধুনীয়া শ্বেপ দিব পাৰোঁ ধুনীয়াকৈ যাতে শ্বেপটো থাকে আৰু গছডালৰ বৰ বেছি ক্ষতিও নহয় গতিকে আমি 1.5 বছৰ বয়সৰ পেঞ্চিল সাইজৰ ডাল আমি নিৰ্বাচন কৰি পেলাই আনি পেলাই সেইটোৰ আমি সফ্ট উড কাটিং মিডিয়াম কাটিং হাৰ্ড উড কাটিং 3টা বস্তু আমি তাত পাব পাৰোঁ এতিয়া সফ্ট উড কাটিঙৰ ক্ষেত্ৰত আমি চেৰিডেক্স B1 মিডিয়াম কাটিঙত আমি চেৰিডেক্স B2 আৰু হাৰ্ড কাটিঙত আমি চেৰিডেক্স B3 সেইখিনি লগাই হয় লগাই আমি আকৌ ৰুব লাগিব আকৌ আমি মানে নাৰ্চাৰী বেডত দিব লাগিব গতিকে ধৰণে সফ্ট উড কাটিং হ'লে একেবাৰে ওপৰৰ ডালটো কোমল মাজৰ ডালখিনি মধ্যমীয়া আৰু তলৰখিনি বেছি হাৰ্ড সেইটো পদ্ধতিত আমি কৰিব পাৰোঁ সফ্ট উড কাটিং মিডিয়াম কাটিং হাৰ্ড কাটিং আৰু নহ'লে আমি এয়াৰ লেয়াৰিং কৰিব পাৰোঁ বায়বীয় কলম এই বায়বীয় কলমটো অকল নেমুৰ ক্ষেত্ৰত নহয় লিচুৰ ক্ষেত্ৰতো আমি কৰিব পাৰোঁ আৰু লিচুৰ ক্ষেত্ৰত আমি কেতিয়াও এইটো কৰিব নালাগে বম্বাইয়া ভেৰাইটিয়ে হওক বা চাহী ভেৰাইটিয়ে হওক বা যি ভেৰাইটিয়ে নহওক বা আমাৰ থলুৱা জাতৰ জাতে হওক বীজৰ পৰা আমি কেতিয়াও লিচু গছৰ মানে বংশ বিস্তাৰটো কৰিবলৈ যাব নালাগে এইকাৰণে যে বীজৰ পৰা যেতিয়া লাগিবলৈ সময় হ'ব বহুত বছৰ সময় লাগে সোনকালে ফলটো নালাগে কিন্তু যেতিয়া মই কলম কৰিবলৈ যাম বায়বীয় কলম কৰিলে একেবাৰে ভাল খুবেই ভাল লিচু সোনকালে হ'ব খুব সোনকালে আৰু একে মানদণ্ডৰ হ'ব হয় একে মানদণ্ডৰ হ'ব মাতৃগছৰ চৰিত্ৰটো একদম অটুট থাকিব কেৱল বায়বীয় কলম কৰোঁতে আমি 3টা-4টা বস্তু ল'ব লাগে এটা হৈছে স্ফেগনাম মছ শেলাইটো আমি চেচুক ঠাইবিলাকত পাওঁ যিবিলাক ধৰক ক'ৰবাত কুঁৱা এটা আছে বা দমকল আছে বা ৱাল আছে চেচুক জেগাবিলাকত সেইবিলাকতে মানে আমি সেউজীয়া শেলাইটো পাওঁ শেলাইটো এইকাৰণে সংগ্ৰহ কৰি আনিব লাগে যে মইশ্চাৰ হোল্ডিং কেপাচিটিটো বাঢ়ি যায় জীপটো ধৰি ৰাখে জীপটো ধৰি ৰখাৰ কাৰণে খুবেই ভাল তাত আমি শুকান গোবৰ বা পচন সাৰ অলপমান মিহলাই ল'লোঁ আৰু নাৰিকলৰ জাবৰি মিহি মিহিকৈ কাটি ল'ব লাগে মিহি মিহিকৈ কাটি লৈ আৰু তাত মাটি এইকেইটাৰে এটা মিশ্ৰণ বনাই ল'ব লাগে মিশ্ৰণ বনাই লৈ তাত অলপমান আমি টেপটেপীয়া কৰি ল'ব লাগে অলপ পানী দি অলপ টেপটেপীয়া কৰি ল'লোঁ যাতে মোৰ মুঠিটো বান্ধোতে খুব সুবিধা হয় তাৰপিছত বায়বীয় কলম কৰিবলৈ মই নেমু আৰু লিচু 2টাতে কৈছোঁ হা কেম্বিয়াম লেয়াৰটো গুচাই ল'ব লাগে আৰু ধৰক পেঞ্চিল সাইজৰ হ'ব ডালটো পেঞ্চিল সাইজৰ আমি গাঁঠিটো চাই ল'ব লাগে ইয়াত এটা গাঁঠি আছে ইয়াত এটা গাঁঠি আছে এই মাজৰ ডোখৰত ঠিক মোৰ আঙুলিৰ সাইজত এনেকুৱা ধৰণৰ সাইজ দি মই কটাৰী এখনেৰে এনেকৈ কাটিলোঁ মাজেৰে ফালি দিলোঁ বাহিৰৰ ছালডোখৰ আঁতৰাই দিব লাগে কেম্বিয়াম লেয়াৰটো গুচাই দিব লাগে কেম্বিয়াম লেয়াৰটো গুচাই দিয়াৰ পিছত মই যিটো মিক্সাৰৰ কথা ক'লোঁ ধৰক নাৰিকলৰ জাবৰি বা শেলাই স্ফেগনাম মছ বা আমাৰ পলসুৱা মাটি আৰু পচন সাৰ ইয়াৰ যিটো মিশ্ৰণ মই বনাই লৈছোঁ টেপটেপীয়া কৰি পেলাই আটা মাৰাৰ নিচিনা তাতকৈ অকণমান পনীয়া বাওঁ হাতেৰে মই লৈছোঁ লৈ পেলাই তাত যিটো মই কেম্বিয়াম লেয়াৰটো গুচাই দিছিলোঁ এই ধুনীয়াকৈ এটা লেপন দি ল'ব লাগে লেপন দি লৈ পেলাই সূতা এডালেৰে মানে বগা পলিথিন এখন আনি পেলাই তলত সূতা এডালেৰে মই গাঁঠি দিলোঁ এনেকৈ পেচ এটা মাৰি ওপৰত আকৌ এটা গাঁঠি দিলোঁ যাতে ভিতৰত বতাহ সোমাব নোৱাৰে গতিকে এই কেম্বিয়াম লেয়াৰটো সম্পূৰ্ণ ঢাকি দিয়াৰ পিছত বতাহ যিহেতু সোমাব নোৱাৰে তাত ফ্লয়েম জাইলেম ভেচেলৰ পৰা গৈ পেলাই ইয়াত কেলাছ ফৰ্মেশ্যন হ'ব 18 দিনমানৰ ভিতৰতে হৈ যাব 18-20 দিনত কেলাছ ফৰ্মেশ্যন হ'ব ইয়াত ৰুট ডেভেলপমেণ্ট কৰিব শিপা গজিবলৈ আৰম্ভ কৰিব এই গজা শিপাখিনি যেতিয়া মই দেখিলোঁ যে বগা বগা দেখা গৈছে এইটোৰ আমি তলত
কাটি দিব লাগিব ধাৰ থকা কটাৰীৰে বা প্ৰুনিং নাইফেৰে কাটি পেলাই সেইটো আনি মই নাৰ্চাৰী বেডত ৰাখি দিব পাৰোঁ বা মূল পথাৰত লগালেও নেমুৰ ক্ষেত্ৰত অসুবিধা নহয় নেমু বা লিচু লিচুৰ ক্ষেত্ৰত অকণমান হয় কি যেতিয়া কুমলীয়া শিপাবিলাক বগা বগা শিপা থাকিব নহয় তাত পাৰিলে অলপ বোকা মাটিৰ লেপন এটা দি পেলাই প্ৰটেকশ্যন দি পেলাই ল'ব লাগে আৰু বাহিৰলৈ পঠাবলৈ হ'লে তাত আমি ধুনীয়াকৈ মানে তামোলৰ ঢকুৱাৰে বান্ধি পেলাই আমি বান্ধি বেলেগ ঠাইত ট্ৰেন্সপৰ্টেশ্যন কৰিব পাৰোঁ দূৰলৈ পঠিয়াই দিব পাৰোঁ আৰু দেখা যায় কিছুমানে মই দেখিছোঁ পাতৰ পৰাও কৰে নহয়নে হয় হয় আপুনি যেনেকৈ ডালত কৰিলে হয় হয় পাতৰো পাৰে নহয় লিপ বাট পাতেৰে পাতৰ বংশ বিস্তাৰটো এতিয়া ধৰক আমাৰ এটা পাতে গজা গছ আছে পাতে গজা যিটো আমাৰ মানুহৰ যে হেৰিৰ প্ৰব্লেম হয় প্ৰব্লেম হ'লে এইটো মানে খালে এইটো এটা মেডিচিনেল প্লেণ্ট হয় তাত অকল মানে পাতৰ পৰাই তাৰ বংশ বিস্তাৰটো কৰিব পাৰি পাতে গজা যিটো দুপৰ টেঙা যিটো আমাৰ ষ্ট'ন হয় মানুহৰ এইটোৰ কাৰণে খালে ষ্ট'নবিলাক নিজে নিজে গলি যায় এতিয়া ধৰক নেমু গছৰ পাত যে আছে আমি সেইটোতো পাৰোঁ তাৰ পৰাও পাৰোঁ কিন্তু তাত মানে হ'ব কি গাঁঠিটোৰ লগত এটা পাত থাকিব লাগিব তেতিয়া যদি কম সময়ত মোক বেছি পুলি লাগে তেতিয়াহ'লে তাৰ পৰা ধুনীয়াকৈ পোখাটো ওলাই যাব এটা পাত থাকিব লাগিব আৰু গাঁঠিটোৰ অকণমান মানে মাটিত অকণমান পুত যাব লাগে গাঁঠিটো কিন্তু পাতটো নহয় পাতটো ওপৰতে থাকিব গতিকে আমি লিপ বাট কাটিঙেৰো আপুনি বংশ বিস্তাৰ কৰিব পাৰোঁ নেমুটো ঠিক আছে আপুনি ভালেমান কথা উদাহৰণস্বৰূপে কৈ আছে কাৰণ উদ্যান পুলি শস্যৰ পুলিয়ে হওক বা ফল মূল ফুল গোটেইখিনি কথা কৈছে এতিয়া নাৰ্চাৰী উদ্যোগততো আমাৰ বিভিন্ন ধৰণৰ আৰু কিছুমান সম্ভাৱনা আছে এতিয়া ধৰক মই এটা ক'ব বিচাৰিছোঁ কাতি বিহুৰ দিনাখন আমাৰ সাধাৰণতে সব কৃষক বন্ধু বা কৃষক বন্ধু হওক বা নহওক চহৰৰ মানুহবিলাকেও তেওঁলোকে তুলসীৰ পুলিটো বিচাৰে তুলসীৰ মানে বিচাৰে তুলসী পুলি ৰুব বিচাৰে হয় হয় এতিয়া তুলসীৰ পুলিটো কৰিবলৈ যাওঁতে মই উপযুক্ত সময়ত বীজটো সংগ্ৰহ কৰি ল'ব লাগে শুকান বীজটো আনি মই ঘৰত কেইদিনমান ৰাখি দিলোঁ তাৰপিছত মই নাৰ্চাৰীত ধুনীয়াকৈ পুলি কৰিলোঁ পুলি কৰি পেলাই মই পলিথিন মোনাত প্ৰথমতে দিলোঁ মানে বিক্ৰী কৰোঁতে এনেকুৱা পলিথিন মোনাত আপুনি বিক্ৰী কৰিলে সেইটো ধৰক 15 টকামান পালে বা 20 টকামান পালে তাৰপিছত মই অকণমান ডাঙৰ পলিথিনত দিলোঁ তাৰ মূল্যটো অলপ বেছি হ'ল 40 টকামান হ'ল মই মাটিৰ পাত্ৰত দিলোঁ তাতো সেই 40 ভাগ 60 ভাগ মিশ্ৰণেৰে মাটিৰ পাত্ৰত দিলে মই ডাঙৰ পুলি এটা বনালোঁ তাত দাম হয়তো 50 টকা 60 টকা হ'ল এনেকুৱা ধৰণে বিভিন্ন মূল্য সংযোজন কৰি পেলাই আমি তুলসীৰ পুলি বিক্ৰী কৰি লাভ কৰিব পাৰোঁ আচলতে কিছুমান কথা এতিয়া নগৰীৰ আমাৰ নগৰ অঞ্চলত যিহেতু আমাৰ চোতাল নাই বহুতে হয়তো কংক্ৰিটৰ ঘৰত থাকে গতিকে টাবত যদি তুলসী পুলিটো ৰেডিমেড মানে একদম ৰেডি হৈ থকা পায় মানে ভাল দাম দি কিনিব পাৰিব গতিকে নাৰ্চাৰী ব্যৱসায়ত এনেকুৱা ধৰণৰ পৰিকল্পনা নিজেও ৰাখিব লাগিব ব্যৱসায়িক কোনটো চাহিদা বেছি কোনখিনি পুলিৰ বেছি প্ৰয়োজন বতৰৰ সময়ত ধৰক ফুলৰ পুলি বিচাৰে এতিয়া শীতকালীন সময়ত ফুলৰ পুলি লাগে ভাল ফুলিৰ কাৰণে আপুনি যদি নাৰ্চাৰীখনে যোগান ধৰিব পাৰে সেইটো দৰকাৰী কথা আৰু কিছুমান অৰ্নামেণ্টেল প্লেন থাকে হয় হয় অৰ্নামেণ্টেল প্লেনবিলাকৰ বংশ বিস্তাৰ আলংকাৰিক গছবিলাক পাৰে সেইবিলাক পাৰে আৰু ঠিক ধৰক দেখা গৈছে যে নাৰিকল তামোলৰ পুলিৰ কাৰণে মানুহ বিচাৰি পৰে নেমু টেঙা পুলি লাগে ভাল নতুনকৈ মাটি কিনিছে ঘৰটো ভেটিটো বনাবলৈ এনেকৈ ভাল ভাল পুলি বিচাৰে গতিকে সেই চাহিদা অনুসৰি প্লেনিংটো কৰিব লাগিব নহয়নে প্লেনিংটো কৰিব লাগিব তাৰপিছত এতিয়া মই যদি আনাৰসৰ বংশ বিস্তাৰ কৰিবলৈ যাওঁ বা কলৰ বংশ বিস্তাৰ কৰিবলৈ সদায় আমি কলৰ ক্ষেত্ৰত আমাৰ শ্বৰ্ট চাকাৰ আৰু ৱাটাৰ চাকাৰ দুটা চাকাৰ থাকে আমি ৱাটাৰ চাকাৰটো কাটি দি পেলাই ৱাটাৰ চাকাৰটো মানে আমি ৰিমুভ কৰি দিব লাগিব শ্বৰ্ট চাকাৰটো আনিব লাগিব তৰোৱালৰ নিচিনা যিটো থাকিব আৰু পুলি আগবৰ ফালে সৰু পাতবোৰ সৰু সৰু গুৰিৰ ফালে শকত সেইটো পুলি আমি কলৰ ক্ষেত্ৰত নিৰ্বাচন কৰিব লাগিব গতিকে আৰু আনাৰসৰ ক্ষেত্ৰত হয় কি আমি যিটো আনাৰস বজাৰৰ পৰা কিনো তাৰ মূৰত যিটো থাকে এইটোৰ পৰা আমি বংশ বিস্তাৰ কৰিলে 24-25 মাহৰ পিছতেহে আপুনি ফলটো খাবলৈ পাব কিন্তু তাৰ তলত আপোনাৰ স্লিপছ যিবিলাক থাকিব তাৰমানে ফলটোৰ তলতো বংশ বিস্তাৰ কৰিব পৰা পোখা থাকে হয় সেইটো বংশ বিস্তাৰ কৰিবলৈ গ'লে আপোনাৰ 18 মাহ 20 মাহমান লাগিব ফল হওঁতে কিন্তু তলৰ পৰা যিটো ক্ৰাউন যিটো ওলাব ক্ৰাউনটোৰ পৰা যদি আপুনি বংশ বিস্তাৰ কৰে আপুনি 14-15 মাহতে আনাৰসটো খাবলৈ পাব গতিকে ধন্যবাদ আপোনাৰ পৰা আমি এটা প্ৰাথমিক আমি আভাস আজি পালোঁ যে পুলি উৎপাদন কৰি বীজৰ পৰাই হওক বা কলম ধৰিয়ে হওক বিভিন্ন ধৰণৰ পদ্ধতি আপুনি ক'লে এইবোৰ হয়তো কাৰিকৰী জ্ঞান ল'ব লাগিব কিন্তু আমি ভাবোঁ যে পুলি ব্যৱসায়ৰ জেগাৰে
আমি বেছি মাটিও নালাগে এখন পুলি বাগিচা বেছি ধৰক এবিঘা মাটিত যথেষ্ট যাৰ যিমান আছে যথেষ্ট। এইটো কথা নহয় যে এবিঘাই লাগিব কাৰোবাৰ যদি দুকঠা মাটিও আছে তেতিয়াও পাৰে পুলি বাগিচা হয়, হয়। নহয় জানো হয়। আৰু তাৰ মাজতে আমি পুলি বাগিচা নাৰ্চাৰী উদ্যোগৰ কাৰণে কেঁচুসাৰ এটা ইউনিটো ৰাখি থ'লে বেয়া নহয় হয় কেঁচুসাৰ ইউনিট ৰাখিব পাৰোঁ গতিকে বহুখিনি পৰামৰ্শ আপুনি দিলে কলিতাদেউ আপোনাক আমি আজি এই খণ্ডত ইমানখিনি আলোচনা কৰিছোঁ আপোনাক আকৌ আমি পাম আমাৰ মজিয়াত ইয়াক এইখিনি কথা জনোৱাৰ কাৰণে আপোনাক বহুত ধন্যবাদ জনাইছোঁ আমি আশা কৰোঁ আমাৰ শ্ৰোতা দৰ্শকসকলে আমাৰ এই অনুষ্ঠানৰ পৰা কিছু আভাস পাই উপকৃত হ'ব পাৰিব নমস্কাৰ ধন্যবাদ কৃষক বন্ধুসকল ধন্যবাদ